এছটি আৰু এছচিৰ কাৰণে সংৰক্ষিত কৰিব লাগে আৰু অসমক ভাৰতৰ সংবিধানৰ ৩৭১ ক অনুচ্ছেদৰ অধীনত বিশেষ ৰাজ্যৰূপে ঘোষণা কৰি দিলেই অসমীয়া মানুহৰ ৰাজনৈতিক সমস্যাৰ সমাধান হ'ব। এইটোৱে হ'ল ভাৰতৰ সংবিধানে দিব পৰা একমাত্ৰ ৰাজনৈতিক বা সাংবিধানিক সুৰক্ষা কবচ। সদৌ অসম ছাত্ৰ সন্থাই যি সুৰক্ষা কবচ দাবী কৰি আছে, বেলেগ একো সুৰক্ষা কবচে আমাক নালাগে আৰু অকল যদি এইটো 371A দি দিয়ে আৰু ট্ৰাইবেল ষ্টেট ঘোষণা কৰে অসমৰ ট্ৰাইবেল মানুহবিলাকৰ কাৰণে হয় বড়ো নহলে ট্ৰাইবেল নতুন যদি হয় চুতীয়া মানুহ তেওঁলোকৰ কাৰণে যদি মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীৰ পদটো আৰু এছচি সকল আমাৰ খিলঞ্জীয়া যিসকল এছচি আছে এছচি সকলৰ কাৰণে যদি আমাৰ মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীৰ পদটো দি দিয়ে তেতিয়াহ'লে অসমীয়া জাতি বাচিব। মই সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছোঁ। আপুনি ইমান অসমীয়া মানুহৰ কথা কয়, ইমান খিলঞ্জীয়া মানুহৰ কথা কয়, আপোনাৰ যদি দম যদি আছে আপুনি অসমৰ মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীৰ পদটো জনজাতিৰ কাৰণে সংৰক্ষণ কৰিব লাগে বুলি এবাৰ কৈ আপোনাৰ নিজৰ ত্যাগ আৰু নিজৰ সাহস প্ৰদৰ্শন কৰক, নহলে আপুনি এনেই খিলঞ্জীয়াৰ কথা কৈ নাথাকিব। ধন্যবাদ। এছটি আৰু এছচিৰ কাৰণে সংৰক্ষিত কৰিব লাগে আৰু অসমক ভাৰতৰ সংবিধানৰ ৩৭১ ক অনুচ্ছেদৰ অধীনত বিশেষ ৰাজ্যৰূপে ঘোষণা কৰি দিলেই অসমীয়া মানুহৰ ৰাজনৈতিক সমস্যাৰ সমাধান হ'ব। এইটোৱে হ'ল ভাৰতৰ সংবিধানে দিব পৰা একমাত্ৰ ৰাজনৈতিক বা সাংবিধানিক সুৰক্ষা কবচ। সদৌ অসম ছাত্ৰ সন্থাই যি সুৰক্ষা কবচ দাবী কৰি আছে, বেলেগ একো সুৰক্ষা কবচে আমাক নালাগে আৰু অকল যদি এইটো 371A দি দিয়ে আৰু ট্ৰাইবেল ষ্টেট ঘোষণা কৰে অসমৰ ট্ৰাইবেল মানুহবিলাকৰ কাৰণে হয় বড়ো নহলে ট্ৰাইবেল নতুন যদি হয় চুতীয়া মানুহ তেওঁলোকৰ কাৰণে যদি মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীৰ পদটো আৰু এছচি সকল আমাৰ খিলঞ্জীয়া যিসকল এছচি আছে এছচি সকলৰ কাৰণে যদি আমাৰ মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীৰ পদটো দি দিয়ে তেতিয়াহ'লে অসমীয়া জাতি বাচিব। মই সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ কৰিছোঁ। আপুনি ইমান অসমীয়া মানুহৰ কথা কয়, ইমান খিলঞ্জীয়া মানুহৰ কথা কয়, আপোনাৰ যদি দম যদি আছে আপুনি অসমৰ মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰীৰ পদটো জনজাতিৰ কাৰণে সংৰক্ষণ কৰিব লাগে বুলি এবাৰ কৈ আপোনাৰ নিজৰ ত্যাগ আৰু নিজৰ সাহস প্ৰদৰ্শন কৰক, নহলে আপুনি এনেই খিলঞ্জীয়াৰ কথা কৈ নাথাকিব। ধন্যবাদ।